আমাৰ এই যি বঞ্চিত শিক্ষকসকল প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা যিসকল শিক্ষক বঞ্চিত হৈ আছে 2013-2021 চনত যিখিনি শিক্ষক বঞ্চিত হৈ আছে সেই শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কিন্তু আজিৰ ডেটলৈকে কোনো ধৰণৰ কথা স্পষ্ট হোৱা নাই। অহা 25 নৱেম্বৰৰ আগতে আমি ৰাজপথত ধাৰাবাহিক আন্দোলন আমি কাৰ্যসূচী হাতত ল'ম। আন্দোলনৰ কাৰ্যসূচীত আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমান আমাৰ বঞ্চিত শিক্ষক আছে সকলো শিক্ষক ৰাজপথত ওলাই আহিব আৰু এই জংগী আন্দোলনৰ প্ৰতিচ্ছবি চাবৰ কাৰণে মই আমাৰ সন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালো। হয়, আমি ইতিমধ্যে গম পাইছোঁ ছ'চিয়েল মিডিয়া হওক বা সংবাদ মাধ্যমৰ জৰিয়তে আমি নিউজ চেনেলৰ জৰিয়তে আমি গম পাইছোঁ যে 25 নৱেম্বৰৰ পৰা বাজেট অধিৱেশন আছে আৰু সেই অধিৱেশনত আমাৰ প্ৰাদেশিকৰণৰ আইনখনৰ কিছু ধাৰা উপধাৰা সংশোধনী আনিব তেওঁলোকে। কিন্তু আমাৰ এই যি বঞ্চিত শিক্ষকসকল প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা যিসকল শিক্ষক বঞ্চিত হৈ আছে 2013-2021 চনত যিখিনি শিক্ষক বঞ্চিত হৈ আছে সেই শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কিন্তু আজিৰ ডেটলৈকে কোনো ধৰণৰ কথা স্পষ্ট হোৱা নাই। ইতিমধ্যে আমি খবৰ কৰি আহিলোঁ, দিছপুৰত আমি গৈছিলোঁ, গৈ খবৰ কৰি আহিলোঁ, কোনো ধৰণৰ আমাৰ কাৰণে স্পষ্ট হোৱা নাই। সেয়ে আমি অহা 25 নৱেম্বৰৰ আগতে আমি ৰাজপথত ধাৰাবাহিক আন্দোলন আমি কাৰ্যসূচী হাতত ল'ম আৰু এই আন্দোলনৰ কাৰ্যসূচীত আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমান আমাৰ বঞ্চিত শিক্ষক আছে সকলো শিক্ষক ৰাজপথত ওলাই আহিব আৰু এই আন্দোলন আমাৰ জংগী আন্দোলন হ'ব আৰু এই জংগী আন্দোলনৰ প্ৰতিচ্ছবি চাবৰ কাৰণে মই আমাৰ সন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালো। আপুনি যদি আমাৰ কামখিনি যদি সমাধান নকৰে তেতিয়াহ'লে আপুনিও সাজু হৈ থাকক। আমাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী আমি হাতত ল'ম। আমি এয়া 25 নৱেম্বৰৰ আগতে আমি এই কাৰ্যসূচী হাতত ল'ম আৰু সেইখিনি কথা আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আপোনাক জনালোঁ।